বিজেপিৰ মদৰ দোকান বন্ধ কৰি আমি বিদ্যালয় খুলিম, এই মন্তব্য কৰিলে গৌৰৱ গগৈয়ে। বৰক্ষেত্ৰীৰ দিব্যায়নৰ হৈ কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা। এই নিৰ্বাচন সংবিধান সুৰক্ষাৰ বাবে। সংবিধানত হিন্দু মুছলমানৰ সমান অধিকাৰৰ কথা লিখা আছে, কিন্তু আজিৰ দিনত সংবিধান সুৰক্ষিত নহয়, এই মন্তব্য কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ। ৩ নং বৰপেটা লোকসভা সংসদীয় সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী দিব্যায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নিশা ভাগত বৰক্ষেত্ৰীত উপস্থিত হয় গৌৰৱ গগৈ। বৰক্ষেত্ৰীৰ মুগদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত গৌৰৱ গগৈয়ে উদ্ধৃত ভাষণ প্ৰদান কৰি কয়, মোদী চৰকাৰ নেতা পালি নেতাই এইবাৰ বিজেপিৰ শাসনত আহিলে সংবিধান সলনি কৰি কাৰোবাক প্ৰথম শ্ৰেণীৰ নাগৰিক আৰু কাৰোবাক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনাব বিচাৰিছে। যেতিয়ালৈকে ৰাহুল গান্ধী থাকিব তেতিয়ালৈকে আমি সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হৈ থাকিম। দেশত শান্তি সম্প্ৰীতি, হিন্দু মুছলমানৰ সম্প্ৰীতি অটুট ৰাখিবলৈ হলে কংগ্ৰেছক ভোট দিবই লাগিব। দুখীয়া মানুহক অত্যাচাৰ কৰে, সাংবাদিকে মুখ্যমন্ত্ৰীক প্ৰশ্ন সুধিলে সাংবাদিকৰ চাকৰি যায়, কবিতা লিখিলে জেললৈ যাব লাগে। বিৰোধীৰ কণ্ঠ দুৰ্বল কৰাৰ বাবে কংগ্ৰেছৰ নেতাসকলক ভয় ভাবুকি দেখুৱাই বিজেপিত জইন কৰাই আহিছে। আমাৰ চৰকাৰ আহিলে আমি আশা কৰ্মী, অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধি কৰিম, পুৰণা পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিম। বিজেপি স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে। বিজেপি চৰকাৰৰ মদৰ দোকান আমি বন্ধ কৰি বিদ্যালয় খুলিম বুলিও কয় গৌৰৱ গগৈয়ে। বিশাল নিৰ্বাচনী সভাত অজয় ফুকনে গীত পৰিৱেশন কৰি হাজাৰ হাজাৰ মানুহৰ আগত আকৌ এবাৰ নালাগে মোদী চৰকাৰ বুলি গীত পৰিৱেশন কৰে। কৰ্মীখিনি আমাৰ চৰকাৰ অহাৰ পিছত তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব লাগিব। আমাৰ দ্বিতীয় উদ্দেশ্য হ'ব যে আমাৰ চৰকাৰ গঠন হৈ যোৱাৰ পিছত চৰকাৰী চাকৰিয়ালৰ যিসকলে পুৰণা পেঞ্চন বিচাৰি আছে সেই পুৰণা পেঞ্চন দিয়া ব্যৱস্থা আমাৰ হাতত হ'ব। গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে। আমি চৰকাৰ গঠন কৰাৰ পিছত এই বিজেপি দলৰ মদৰ দোকান বন্ধ কৰি এইখন নিৰ্বাচন কোনোবা এজন বিশেষ ব্যক্তিৰ কাৰণে নহয়, ভাৰতৰ সংবিধান সুৰক্ষা কৰাৰ বাবে লিখা আছে যে আমি সকলো ভাৰতীয় নাগৰিক আৰু নাগৰিক হিচাপে ধনী হওক বা দুখীয়া হওক, হিন্দু হওক বা মুছলমান হওক, আমাৰ সকলৰ সমান অধিকাৰ আছে।